চলিহা চলিহা হয় ছাৰ। এম্বুলেন্সক ফোন কৰক বডিটো পষ্টমৰ্টেমলৈ নিব লাগিব অ'কে ছাৰ। হেল্ল' ফৰেনচিক হয় 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 ইয়াত এটা হত্যাকাণ্ড হৈছে মই লোকেশ্যন পঠাই আছোঁ আপোনালোক সোনকালে আহক কি হত্যা? হয় হত্যা লাষ্টটো প্ৰথমতে কোনে দেখিছিল মই দেখিছিলোঁ ছাৰ। মাজনীক স্কুলত থৈ আহি ঘৰ সোমাওঁতে মালিক পকাত পৰি আছিল। বহুত তেজ ওলাইছিল। মই আইদেউক চিঞৰিছিলোঁ। সেই সময়ত আপুনি কি কৰি আছিল মিছেছ বৰুৱা সেই সময়ত আপুনি ক'ত আছিল মই শুই আছিলোঁ। শুই আছিল ষ্ট্ৰেঞ্জ এই দিন দুপৰতে ইমান টোপনি ৰাতি টোপনি অহা নাছিল নেকি অফিচাৰ আপোনাৰ কথাৰ সুৰ সলনি হৈছে মোৰ কথাৰ সুৰ পৰীক্ষা কৰাজনৰ পৰিচয়টো জানিব পাৰিমনে মই ভাৰ্গৱ কলিতা দীপেন বৰুৱাৰ ভাল বন্ধু আৰু বিজনেছ পাৰ্টনাৰ থানাত তাৰমানে আপুনিয়ে ফোন কৰিছে হয় ঘৰত আৰু কোনোবা থাকেনে মাজনী মাজনী কোন মাজনী এতিয়া ক'ত আছে এওঁলোকৰ একমাত্ৰ ছোৱালী। এতিয়া তাই স্কুলত আছে। এথেনা একাডেমী ক্লাছ 1ত পঢ়ে। চলিহা হয় ছাৰ। দাসক আমাৰ গাড়ীখন লৈ এথেনা একাডেমীলৈ গৈ মাজনী পাখি বৰুৱা পাখি বৰুৱাক ইয়ালৈ লৈ আহিবলৈ কওঁ মাজনী কোৱা এই অংকটো কৰি দিয়াচোন চাওঁ 7 + 7 = 14 7 - 7 = মাজনী তোমাৰ পঢ়া হোৱাই নাইনে স্কুললৈ যাবৰ সময় হ'ল আপুনিও যে আৰু তাইক লগ পালে সকলো পাহৰি যায় অফিচলৈ দেৰি হোৱা নাই জানো তাইৰ লগত কথা নকৈ কাৰ লগত কথা পাতিম আফটাৰ অল she is my best daughter you are my best father ব'লা স্কুললৈ দেৰি হ'ব বস্তু বাহানিবোৰ ৰেডি কৰিছা নহয় কাইলৈ ৰাতিপুৱাই মোৰ ফ্লাইট আছে সেইবোৰ আপুনি চিন্তা কৰিব নালাগে মই সব ৰেডি কৰি থৈছো দেউতা তুমি কলৈ যাবা চেন্নাইলৈ কিয়
অফিচৰ কামত? ময়ো যাম তোমাৰ লগত। তুমি গৈ কি কৰিবা? মই কামতহে যাম। মই সেইবোৰ নাজানো। ঠিক আছে, উইণ্টাৰ ভেকেশ্যনত আমি সকলোৱে যাম, হ'ব? প্ৰমিছ? প্ৰমিছ। ব'লা। শুনকচোন, কোৱা। মোক অলপ টকা লাগিছিল, শ্বপিং কৰিব আছে। হয় নেকি? মাইনা, তুমি গাড়ীৰ ওচৰলৈ যোৱাচোন, মই গৈ আছোঁ। হ'ব দিয়া। ব'লা যোৱা। লোৱা এইটো। লোৱা। আজি কিন্তু তোমাক ধুনীয়া লাগিছে দেই। ধে লাজ নোহোৱাটো। বাই। বাই 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 মা। বাই মাজনী। পিছে কি ভাবিছা? কি ভাবিছা মানে? আমি এনেকৈয়ে জীৱনটো কটাম নেকি? ডোণ্ট ৱাৰি চুইটহাৰ্ট, তুমি চিন্তা নকৰিবা, মই চব মেনেজ কৰি দিম। ইমান বছৰে তোমাৰ সেই একেটা ডাইলগ শুনি শুনি মোৰ কাণ পচি গৈছে। কেতিয়াবা ধৰাত পৰিলে যে তোমাৰ দ্বাৰা একো নহ'ব, ময়ে কিবা এটা কৰিব লাগিব। কুল ডাউন বেবী, তুমি মোক বুৰ্বক বুলি ভাবিছা নেকি? শত্ৰুৰ মুখৰ পৰা খাদ্য কাঢ়ি অনাৰ ক্ষমতা থকা ভাৰ্গৱ কলিতাই কেতিয়াও কেঁচা খেল নেখেলে। মানে? ঘৰলৈ বোলা, ভালকৈ বুজাই দিম। বোলা। বাই বাই বাই। মা আজিও নাহিল? এঠাইলৈ গৈছে, ব'লা। অটো!
বহুদিনৰ মূৰত আজি বৰ ভাল লাগিল দেই লাগিবতো মনৰ সন্তুষ্টিয়ে আচল সন্তুষ্টি হ'ব হ'ব বেছি ফিলচফি মাৰিব নালাগে ফিলচফি নহয় মাই ডিয়াৰ ইট ইজ দ্য অল টাইম ট্ৰুথ এজ দ্য ছান এণ্ড দ্য মুন পিছে চেকৰ টকাবোৰ শেষ হ'লনে নাই এতিয়ালৈ থাকিবনে সেইদিনাই শেষ কি এইখন আমাৰ সপোন পাৱাৰ পাৱাৰ Yes, yes, my dear, yes, power. তোমাৰ পতিদেৱে যোৱাৰ আগতে কোম্পানীৰ সকলো ডিচিশ্যন লোৱাৰ দায়িত্ব মোৰ হাতত দি গৈছে After all, I am his faithful friend, isn't it? তাৰ মানে তুমি কোম্পানীৰ বছ তেনেকৈ ভাবিব পাৰা কিমান দিনৰ বাবে তেওঁ উভতি আহিলে তোমাৰ সপোন পকাত পৰা কাছৰ দৰে হ'ব আৰু যদি বৰুৱা উভতি নাহে মানে নাহিবওতো পাৰে বুজিছো তোমাৰ কিন্তু বুদ্ধি কম নহয় দেই বুদ্ধিমানটো মই আগৰ পৰাই আছিল মাথো তোমাৰ প্ৰেমত পৰিহে অলপ পিছল খালো কোনোবাই দেখিব দেখক এতিয়াৰ পৰা ভয় কৰিবলৈ বাদ দিয়া মাথো মুক্ত বিহংগৰ দৰে আকাশত উৰি ফুৰাৰ সপোন দেখা মা মাজনী তুমি মোৰ লগত খেলিবানে এতিয়া মই নোৱাৰো মাজনী মোৰ অলপ কাম আছে তুমি আঘনিৰ লগত খেলা আহা না মা তেওঁ পাকঘৰত কাম কৰি আছে আহা না প্লিজ মই নোৱাৰো মাজনী তুমি অকলে খেলা অকলে খেলি খেলি বৰ হৈছো প্লিজ মা আহা না নোৱাৰো বুলি কৈছো নহয় আহা তুমি কিয় তেনেকৈ কৈছা তাইক তাই সৰু ছোৱালী চাও এইফালে আহাচোন চাও নেকান্দিবা চোৱা চোৱা মই তোমালৈ কি আনিছো টান টান চকলেট মাজনী পাখি উৰি ফুৰে আকাশতে মন মোৰ ভাহি থাকে বতাহতে মনৰ পক্ষীটি উৰিব দিয়া দুহাতৰ মৰমত খেলিব দিয়া হিয়াৰ বেগ সানি পাখি পাখি মন মোৰ কেনি পাখি উৰি ফুৰে আকাশতে মন মোৰ ভাহি থাকে বতাহতে মনৰ পক্ষীটি উৰিব দিয়া দুহাতৰ মৰমত খেলিব দিয়া হিয়াৰ বেগ সানি পাখি পাখি মন মোৰ কেনি খোৱা গাখীৰ গিলাচ খোৱা নাখাওঁ মই লৈ যোৱা আই খং উঠিছে যেন পাইছো মোৰ খং উঠিছে আই সিমান খং পিছে কাৰ ওপৰতনো উঠিছে সেই কলিতা খুৰা মই বহুত বেয়া পাওঁ
তেওঁ বেয়া মানুহ তেওঁ আমাৰ ঘৰলৈ কিয় আহে কিয় কি কৰিলে কলিতা খুৰাই তোমাক তেওঁ আহিলে মায়ে মোক মৰম নকৰা হয় ঢে টাকুৰিজনী তোমাৰ মাই তোমাক মৰম নকৰি কাক মৰম কৰিব নকৰে মায়ে মোক মৰম নকৰে নাপায় মাজনী তেনেকৈ নকয় নহয় মই আছো নহয় মোক কবা তোমাক কি লাগে হ'ব আজিকালি মায়ে মোক প্ৰতিটো কথাতে গালি পাৰে ফুৰিবলৈও নিনিয়ে মোৰ লগত নেখেলেও হোমৱৰ্কো নকৰাই নাকান্দিবা মাজনী মই কাইলৈ মাক সকলো কথা বুজাই কম তেতিয়া সব ঠিক হৈ যাব নাকান্দিবা খোৱা গাখীৰ গ্লাছ খোৱা ইস সব পৰি গ'ল মাজনী তুমি এইফালে নাহিবা দেই পিছল খাই পৰিলে দুখ পাবা বৰুৱাৰ মৃত্যুৰ কাৰণ হ'ল এই মিঠাতেলৰ পেকেটটো কোনোবাই জানি বুজি এই মিঠাতেলৰ পেকেটটো পেলাই থোৱা যেন লাগিছে পাকঘৰৰ কামবোৰতো আঘনিয়ে কৰে তাৰ মানে অফিচাৰ তেলৰ পেকেটটোৰ ফিংগাৰ প্ৰিণ্ট ল'লে সকলো ওলাই পৰিব কি মই আপোনালোকে মোক সন্দেহ কৰিছে কিয় তোক সন্দেহ কৰিব নোৱাৰি কিয় মজিয়াত তেল পেলাইছিলি মই পেলোৱা নাই ছাৰ নাটক কৰিব নালাগে সঁচা কথা ক কিয় হত্যা কৰিলি বৰুৱাক নহ'লে ছাৰ অষ্টমনিৰ শপত খাই কৈছো ছাৰ মই মালিকক হত্যা কৰা নাই কিহৰ বাবে এই পুৰা বয়সত মালিকক হত্যা কৰিম কথাটো নোহোৱা নহয় এই হত্যা কৰাৰ একমাত্ৰ মটিভ হ'ল চুৰি ঘৰটোততো চুৰি হোৱাই নাই এইৰ যদি চুৰ কৰাৰ অভিপ্ৰায় থাকিলহেঁতেন তেন্তে মিষ্টাৰ বৰুৱাক হত্যা কৰাৰ কোনো যুক্তি নাই তেওঁৰ অনুপস্থিতিত আৰামত কামটো সমাধা কৰি পলাব পাৰিলেহেঁতেন ছাৰ মই জানো এই হত্যা কোনে কৰিছে কোনে কৰিছে চালা চাকৰৰ জাত তই মোক ৰ'ব ক তাই মিছা কৈছে তাই নিজক বচোৱাৰ কাৰণে এইবোৰ এক্টিং কৰিছে ক ছাৰ কালি তোমাৰ এনাৰ্জি দিনক দিনে বাঢ়ি গৈছে দেই হয় নেকি বৰুৱাতকৈও নে ইনচাল্ট কৰিছা নাই কৰা তোমাৰ সৌন্দৰ্য সেই কলেজীয়া দিনৰ দৰেই আছে আঘনি দুকাপ চাহ ৰুমত দিবাচোন এইবাৰ ঠাট্টা নাই কৰা যাৰ মহিমা স্বয়ং ভগৱানেও বুজিব নোৱাৰিলে সেই সৌন্দৰ্যৰ প্ৰশংসাহে কৰিছো হ'ব বেছি ফিলচফি মাৰিব নালাগে ফিলচফি নহয় দিয়াৰ সত্য দ্য ট্ৰুথ তুমি অভিজাত্যৰ কাৰেঙত খেলা ছোৱালী সত্য মই তোমাক ভাল পাইছো সত্য মই খেতিয়কৰ ল'ৰা সত্য আৰু তুমি এই সত্যক স্বীকাৰ কৰিব নোৱাৰি মিষ্টাৰ দীপেন বৰুৱাৰ লগত নতুন কাৰেং সাজি দিলা এয়াও সত্য আৰু তেতিয়াই মই এই সত্যক অসত্য কৰাৰ সিদ্ধান্ত লৈছো আৰু মই তোমাৰ সিদ্ধান্তক 100% সহযোগ কৰিছো মোৰ বৰুৱাৰ সোণৰ পালেঙত হোৱাৰ অকণো ইচ্ছা নাছিল তুমি না বুলিওতো কোৱা নাছিলা কি কৰিম দেউতাৰ হেঁচা আৰু অভিজাত্যৰ সোণালী শিকলি ছিগি যোৱাৰ ভয়ত মোৰ জিভা জঠৰ হৈছিল আৰু তোমাৰ শৰীৰ ভাৰ্গৱ মই তোমাক কেইবাৰ কম বিয়াৰ 2 মাহ আগতেই মই প্ৰেগনেণ্ট হৈছিলো মাজনী তোমাৰ ছোৱালী বাৰু
বাদ দিয়া সেইবোৰ আচল কথালৈ আহা কাইলৈ আমাৰ সত্যক অসত্য কৰা মিছনৰ শেষ দিন মানে কাইলৈ মিষ্টাৰ দীপেন বৰুৱা ওৰফে তোমাৰ স্বামী বিজনেছ টুৰৰ পৰা ঘূৰি আহিব আৰু কাইলৈ তেওঁ এই পৃথিৱীত শেষ উশাহ ল'ব সঁচা Yes, 100% my darling. চাওক অফিচাৰ তাইৰ এটা কথাও বিশ্বাস নকৰিব ঘটনাটো ঘটাৰ সময়ত আপুনি ক'ত আছিল মই বাথৰুমলৈ গৈছিলোঁ মিষ্টাৰ বৰুৱাৰ অনুপস্থিতিত আপুনি ইয়ালৈ অহাৰ কাৰণ মই আগতে গৈছোঁ মই তেওঁৰ বিজনেছ পাৰ্টনাৰে নহয় ভাল বন্ধু ভাল বন্ধু হ'ল বুলিয়েই একেবাৰে বেডৰুম পাৰ হৈ বাথৰুম অফিচাৰ শুনক অফিচাৰ মই কৈছোঁ মোৰ হাজবেণ্ডে টুৰক যোৱাৰ বাবে কোম্পানীৰ সকলো দায়িত্ব ভাৰ্গৱক দিছিল আৰু সেই দায়িত্বৰ খাতিৰত কোম্পানীৰ কিছুমান কথা মোৰ লগত আলোচনা কৰিবলৈ আহিছিল দায়িত্ব ঠিকেই এনেকুৱা আলোচনা বেডৰুম আৰু বাথৰুমতকৈ ভাল ঠাই ক'ত আছে আপুনি ক'ব বিচাৰিছে যে আমি দুয়ো মিলি বৰুৱাক হত্যা কৰিছোঁ একজাক্টলি আপুনি বুদ্ধিমান দেই এটা ইংগিততে সকলো বুজি পালে কোম্পানীৰ সকলো সম্পত্তিৰ লোভত আৰু মিছেছ বৰুৱাৰ লগত থকা অবৈধ সম্পৰ্কৰ বাবে আপোনালোক দুয়োই মিলি মিষ্টাৰ বৰুৱাক হত্যা কৰিছে বিশ্বাস কৰক অফিচাৰ আমি এনেকুৱা কাম কৰা নাই মাজনী দেউতা কি হ'ল তোমাৰ উঠা দেউতা মই আহিছো স্কুলৰ পৰা উঠা দেউতা অংকুল দেউতাৰ কি হৈছে তেওঁক উঠিবলৈ কোৱা দেউতা আৰু কেতিয়াও নুঠে মাজনী দেউতাক উঠিবলৈ কোৱা না প্লিজ দেউতা আৰু কেতিয়াও নুঠে মাজনী তোমাক এৰি বহু দূৰলৈ গুচি গৈছে নহয় তোমালোকে মিছা কৈছা তেওঁ কলৈকো যোৱা নাই মই জানো তেওঁ পিছল খাই পৰি দুখ পাইছে ডাক্তৰক দেখুৱালে ভাল হৈ যাব তুমি কেনেকৈ জানিলা দেউতা পিছলৈ পৰিছে বুলি মই জানো আংকল তেলৰ পেকেটটো মইহে পেলাই থৈছিলো মাজনী তুমি এইবোৰ কি কৈছা নামাতিবা মোক তোমাৰ কাৰণেই চব হৈছে চাও আহা ইয়াতে বহা তুমিতো দেউতাক বহুত ভাল পোৱা তেন্তে তুমি কিয় এইবোৰ কৰিলা নহয় আংকল মই দেউতাৰ কাৰণে তেল পেলোৱা নাছিলো তেন্তে কাৰ কাৰণে মাৰ কাৰণে নো সেই আংকলজনৰ কাৰণে মই তেওঁক বহুত বেয়া পাওঁ ফৰেঞ্চিকৰ টিম আহিছে ছাৰ